হাই এভরিওয়ান ওয়েলকাম ব্যাক টু মাই চ্যানেল লানতন্ত্র। আশা কৰো আপোনালোকে ভালে আছে আৰু ইতিমধ্যে আমাৰ যিমান জিটি আৰু পিজিটিৰ সিলেক্টেড ক্যান্ডিডেট আছে সকলোৱে ৰেসপেক্টিভ আইএস অফিসত জয়েন কৰি আছে আৰু আজি ময়ো জয়েন কৰিছো। আৰু এই জয়েনিঙৰ মাজতে এটা দুটা কোৱেশ্চন আমাৰ ভাইটি ভণ্টিৰ ফালৰ পৰা আহিছে। এটা কোৱেশ্চন হয় যে জয়েনিং কেতিয়াৰ পৰা কাউণ্ট হ'ব, মানে আমি স্যালাৰিটো কেতিয়াৰ পৰা আমাৰ ধৰা হ'ব, কোনটো ডেটৰ পৰা ধৰা হ'ব। আৰু এটা কথা আছে যে এইবাৰ স্কুল সিলেকশনটো আমাক দিবনে নাই আফটার 20 নভেম্বর, মানে আমার জিটি আর পিজিটির সিলেকশনের কারণে তো 20 নভেম্বরলৈকে টাইম আছে জয়নিংর কারণে। সো এই জয়নিংর পাছত আমাক স্কুল সিলেকশন করব দিবনে নাই। সো এইকেইটা টপিক মই এইটো ভিডিও ডিসকাশন কৰিম। ইয়াৰ লগে লগে আৰু যদি আপোনাৰ কিবা ফাৰ্দাৰ কোৱেশ্চন আছে আপুনি কমেণ্ট বক্সত কমেণ্ট কৰিব, মই নেক্সট ভিডিওত আপোনালোকক জনাবলৈ ট্ৰাই কৰিম। বাট ভিডিওলৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু এট প্ৰেজেণ্ট যেতিয়া ভিডিঅ'টো চাই আছে সেই চুকত থকা লাইক বাটনটো ক্লিক কৰি দিয়ক। তো বলক আমি ডিছকাছ কৰি লওঁ টপিককেইটা। তো প্ৰথম টপিকটো হৈছে যে জইনিং ডেট কেতিয়াৰ পৰা কাউণ্ট কৰা হ'ব। তো মই যিমান দূৰলৈকে জানো আৰু প্ৰিভিয়াছলি যি প্ৰচেছত জইনিং ডেট কেলকুলেট কৰা হৈছে সেইটোৰ ওপৰত বেছ কৰি মই এইটোৱে কথা ক'ম যে আপোনালোকে যিটো ডেটৰ পৰা আইএছ অফিচ জইন কৰিব সেইটো ডেটৰ পৰাই আপোনাৰ জইনিং ডেট কাউণ্ট কৰা হ'ব। বহুতে ভাবি আছে যে যিদিনাৰ পৰা তেওঁ স্কুল যাব, মানে আফটাৰ এলোকেশ্যন অফ স্কুল, সেইদিনাৰ পৰাই তেওঁৰ মানে চেলাৰি কেলকুলেট হ'ব, কিন্তু সেইটো বুলি কথা নাই। আপুনি যিটো ডেটত এই 20 তাৰিখৰ আগত আইএছ অফিচ জইন কৰিব সেইটো ডেটৰ পৰাই আপুনি চেলাৰি পোৱা ষ্টাৰ্ট হ'ব। সেইদিনাৰ পৰাই আপোনাৰ সেই মানে এই মাহৰ চেলাৰিটো কাউণ্ট কৰা হ'ব, ঠিক আছে। তো এইটো কুৱেশ্যন বহুতে সুধিছিলে, কেইজনমান ভাবিছিলে যে আমি স্কুল যেতিয়াৰ পৰা যাম সেইদিনাৰ পৰাই আমি চেলাৰি পাম, কিন্তু সেইটো বুলি কথা নহয়। তো সেইকাৰণে মই কৈছোঁ যিমান জলদি পাৰে আপোনালোকে নিজৰ আইএছ অফিচটো জইন কৰি লওক, ঠিক আছে। আৰু এটা কুৱেশ্যন আছিলে যে এইবাৰ স্কুল সিলেকশ্যন দিবনে নিদিয়ে, ঠিক আছে। তো 20 তাৰিখলৈকে তো আমাক আইএছ অফিচ জইন কৰিব দিছে দাদা, এতিয়া আমি স্কুল সিলেকশ্যন কেতিয়া কৰিব পাম। কিন্তু মই যিমান দূৰলৈকে জানো আৰু গেছ কৰিব পাৰিছোঁ, চ' এই বছৰ আপোনালোকে জিটি আৰু পিজিটিৰ সিলেকশ্যন প্ৰচেছত নিজে স্কুল সিলেকশ্যন কৰিব নাপায়। আপোনাৰ ৰেসপেক্টিভ আইএছ অফিচাৰে আপোনাক নিড বেছৰ ওপৰত ভিত্তি কৰি, মানে যোনটো স্কুলত নিড আছে, ষ্টুডেণ্ট বেছি টিচাৰ কম, বা যিমান সংখ্যক টিচাৰ আছে সেইটো কম পৰি আছে আৰু টিচাৰ লাগে, ঠিক আছে, ষ্টুডেণ্ট খুব বেছি, সেইটো প্ৰচেছতে য'ত লাগিব টিচাৰ তাতেই দিব। মেবি এইটো প্ৰচেছত ছোৱালীহঁতক আৰু PWD কেণ্ডিডেটসকলক অলপ প্ৰাধান্য দিব পাৰে, তেওঁলোকক অলপ এটা বেনিফিট দিব পাৰে ঘৰৰ ওচৰত স্কুলত। বাট ইয়াৰ মানে এইটো নহয় যে ঘৰৰ ওচৰত লাগি থকা স্কুলতেই তেওঁ চাকৰি পাই যাব। ছোৱালীহঁতক আৰু মানে ফিমেল কেণ্ডিডেট আৰু PWD কেণ্ডিডেটসকলক মানে সেইটোৰ ওপৰত বেছ কৰি দিব যে কোনটো স্কুলত নিড আছে। চ' কেণ্ডিডেটসকলে নিজে চিলেক্ট কৰিব নাপায় আৰু ল'ৰাহঁতেতো আটাইতকৈ লাষ্টত চিলেকশ্যন পাব। আৰু কিন্তু এই প্ৰচেছটো কিন্তু এটা কথা কৈ দিওঁ, এইটো মেৰিটৰ ওপৰত হ'ব কিন্তু, ঠিক আছে। এইটো এটা আপোনালোকক জনাই দিওঁ, নিজৰ মাৰ্কছৰ ওপৰত হ'ব। মানে ছোৱালীহঁতে ছোৱালীৰ মাৰ্কছৰ লগত মানে কম্পিট কৰিব আৰু ল'ৰাহঁতে ল'ৰাৰ মাৰ্কছৰ লগত কম্পিট কৰিব। এনেকুৱা নহয় যে ল'ৰাৰ ছোৱালীৰ ওপৰত ল'ৰা বেছি মাৰ্কছ থকা ল'ৰাজনে গুচি যাব, সেইটো নহয়। ছোৱালীহঁতে বেলেগকৈ মেৰিট লিষ্ট হ'ব, ল'ৰাহঁতক বেলেগকৈ মেৰিট লিষ্ট হ'ব। কেলৈ কি অলৰেডি কোৱা হৈছে যে PWD দেন ফিমেল কেণ্ডিডেট দেন মেল কেণ্ডিডেট এইদৰে সিলেকশ্যনটো দিব কৈছে আৰু মেৰিট মানে এপইণ্টমেণ্টটো দিব কৈছে। বাট এই ছোৱালী আৰু ল'ৰাৰ যিটো মেৰিট লিষ্ট আছে পোষ্টিঙৰ সেইটো বেলেগ বেলেগকৈ ক্ৰিয়েট কৰা হ'ব। আই হোপ আপোনালোকে মোৰ কথাটো বুজিব পাৰিছে। চ' এই দুটা কথা আছিলে, আই হোপ মই দুটা কথা আপোনালোকক বুজাই দিব পাৰিছোঁ। আৰু ফাৰ্দাৰ কিবা কুৱেশ্যন থাকিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।